আচলতে এই দুৰ্ঘটনাটো হোৱাৰ কাৰণ হ'ল ৰাস্তাটোৰ যিটো কালভাৰ বনাই আছে কালভাৰটোৰ মানে মেৰামতি ঠিক হোৱা নাই। এইটো ছাইডত আপুনি নিজে দেখিছে, দেখক ইমান ডাঙৰ এখন ট্ৰাক ছাইডত ৰাস্তাত একেবাৰে মানে কম মাটি ঢালিছে আৰু ৰাস্তা তেনেধৰণে ৰাখি থৈছে। সেইটো কাৰণে এই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'বলৈ হোৱা দেখা গৈছে। ইয়াতে ঠিকাদাৰ অলপ গাফিলতি আছে, কাৰণ আগতেই জানিব লাগিছে তেখেতলোকে যে বৰষুণ দি আছে, পানী পৰি আছে, অলপ যদি বহলকৈ যদি মাটিখিনি দি কিনে অলপ চেমচিং দি দিলেহেঁতেন আচলতে দুৰ্ঘটনাত হয়তো নহ'লহেঁতেন বুলি আমি ভাবোঁ। ভাঙি গৈছে, যথেষ্ট ভাঙি গৈছে। এইফালে ইমান হেভি ৱেইটৰ গাড়ী আহিছে, আপুনি ইমান ঠেক এটা ৰাস্তা বনাই থৈছে, কমচে কম অলপ যদি বহলকৈ যদি দি থ'লেহেঁতেন এই বস্তুটো মানে দুৰ্ঘটনাগ্ৰস্ত নহ'লহেঁতেন বুলি আমি ভাবিছোঁ। চিগনেল হ'ব লাগে। ছেকেণ্ড কথা, ইয়াত অকণমান মেৰামতি মাজে মাজে কৰিব লাগে। ইয়াত বহুত কথা আছে, এইবোৰ কথা, কিন্তু এইবোৰ যোনে কথা কৈছে সেইবোৰ নিজে চাব লাগে দেই। এনেকুৱা ক'ব পাৰি আৰু। আচলতে এই দুৰ্ঘটনাটো হোৱাৰ কাৰণ হ'ল ৰাস্তাটোৰ যিটো কালভাৰ বনাই আছে কালভাৰটোৰ মানে মেৰামতি ঠিক হোৱা নাই। এইটো ছাইডত আপুনি নিজে দেখিছে, দেখক ইমান ডাঙৰ এখন ট্ৰাক ছাইডত ৰাস্তাত একেবাৰে মানে কম মাটি ঢালিছে আৰু ৰাস্তা তেনেধৰণে ৰাখি থৈছে। সেইটো কাৰণে এই গাড়ীখন দুৰ্ঘটনাগ্ৰস্ত হ'বলৈ হোৱা দেখা গৈছে। ইয়াতে ঠিকাদাৰ অলপ গাফিলতি আছে, কাৰণ আগতেই জানিব লাগিছে তেখেতলোকে যে বৰষুণ দি আছে, পানী পৰি আছে, অলপ যদি বহলকৈ যদি মাটিখিনি দি কিনে অলপ চেমচিং দি দিলেহেঁতেন আচলতে দুৰ্ঘটনাত হয়তো নহ'লহেঁতেন বুলি আমি ভাবোঁ। ভাঙি গৈছে, যথেষ্ট ভাঙি গৈছে। এইফালে ইমান হেভি ৱেইটৰ গাড়ী আহিছে, আপুনি ইমান ঠেক এটা ৰাস্তা বনাই থৈছে, কমচে কম অলপ যদি বহলকৈ যদি দি থ'লেহেঁতেন এই বস্তুটো মানে দুৰ্ঘটনাগ্ৰস্ত নহ'লহেঁতেন বুলি আমি ভাবিছোঁ। চিগনেল হ'ব লাগে। ছেকেণ্ড কথা, ইয়াত অকণমান মেৰামতি মাজে মাজে কৰিব লাগে। ইয়াত বহুত কথা আছে, এইবোৰ কথা, কিন্তু এইবোৰ যোনে কথা কৈছে সেইবোৰ নিজে চাব লাগে দেই। এনেকুৱা ক'ব পাৰি আৰু। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।